আজি মোৰ এই সোণালী মুৰ্গী পোৱালিখিনিৰ 4 নম্বৰ দিন আৰু এতিয়া বৰ্তমান আবেলিৰ সময় হৈ আছে। দানাও দি দিয়া গৈছে আৰু পানীও দি দিয়া গৈছে সৰু সৰু বাচনকেইটাতে। আৰু ৰাতিপুৱাও দানা পানী দিয়া হৈছিলে, দানাও দি দিছিলোঁ আৰু সুদা ঠাণ্ডা পানী দিয়া নাই, সুদা চাফা পানী দি দিছোঁ, কুহুমীয়া গৰম পানী। আৰু কোনো ধৰণৰ মেডিচিন নাই আজিও, যিহেতু যোৱাকালিও দিয়া নাই কোনো ধৰণৰ, আজিও মেডিচিন নাই, সুদা পানী। এতিয়া 2 এদিন মেডিচিন নলগাওঁ, মাজতে 7 নম্বৰ দিনা ভেকচিনো দিব আছে। ভেকচিন দিয়াৰ পিছতহে যদি হয় ভিটামিন জাতীয় কিবা মেডিচিন ভাল ব্যৱহাৰ কৰিম, নহ'লে সেইটোও নকৰোঁ চাগে। আৰু আজি মৰ্টেলিটি 2টা হৈছে, 2টা মৰ্টেলিটি হৈছে। 3 দিনলৈকে ঠিকে আছিলে, তাৰপিছত আজি 2টা মৰ্টেলিটি হৈছে। আৰু 2টা মুৰ্গী পোৱালি আৰু এনেকুৱা আছে যাৰ চকু নাই, চকু নোহোৱাকৈ জন্ম হ'ল, সেই 2টাও মৰিবই। আৰু কাৰণ কিয় নেদেখিলেনো দানা কেনেধৰণে খাব, আৰু দানা যদি খাব নোৱাৰেতো মৃত্যুটো হ'বই। আৰু মুৰ্গী পোৱালিখিনি লাহে লাহে অলপমান পাখি ওলাবলৈ আৰম্ভ কৰিছে মুৰ্গীখিনি, কাৰণ ঠাণ্ডা দিনত অলপমান ব্ৰুডিং বেছিকৈ কৰিব লাগে। এইবাৰ চাগে খুব সম্ভৱ এমাহলৈকেও লাইট চাইট অলপমান ভালদৰে জ্বলাই থ'ব লাগিব, কাৰণ কিয় যদি মুৰ্গী পোৱালিখিনি ঠাণ্ডা পায় মাজতে, ঠাণ্ডা দিনত যিহেতু CRD আৰু ইকোলাই প্ৰকোপটো বেছিয়ে, সেইকাৰণে এই বেমাৰ হোৱা চান্স থাকে। সেইকাৰণে অলপমান সাৱধানতা অৱলম্বন কৰিব লাগিব হিটটোৰ ক্ষেত্ৰত, টেম্পাৰেচাৰটো যদি সঠিক ৰাখিব পাৰে তেন্তে মুৰ্গী পোৱালিখিনিও ভাল হৈ থাকিব, কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। চাওঁ কিমান দূৰলৈকে চেষ্টা কৰিব পাৰোঁ, কৰি যাওঁ। আৰু যিহেতু এণ্টিবায়'টিক দিয়া নাই এইবাৰ, এণ্টিবায়'টিক নিদিয়াকৈ ঠাণ্ডা দিনতো চেষ্টা কৰি চাওঁ কি হয় ৰিজাল্ট, যিহেতু আগতেও মই মেনশ্যন কৰিছোঁ এই বিষয়ে।